আপোনালোকে আহিলে মানে বহুত বেছি লেতেৰা কৰি দিয়ে প্লিজ গোলাঘাট আহিলে এনেকুৱা য'ত ত'ত জাবৰ জোথৰ পলিথিন বটল এইবিলাক নেপেলাব আৰু এইবিলাক ৰঙা ৰঙা হৈ গৈছে গোটেই কাৰণ আমাৰ গোলাঘাটত বেছিভাগ মানে য'ত ত'ত NRL মানে বস্তু ছাপ্লাই দিয়ে চ' ইয়াতে আমি মানে PRC কাৰ্ড চাৰ্টিফিকেট আৰু বাৰ্থ চাৰ্টিফিকেট যিবিলাক মানে পাৰ্চনেল ডকুমেণ্ট চব ইয়াৰ পৰাই মই ষ্টাফবিলাক বহুত ভাল DC অফিচৰ আৰু আমাৰ গোলাঘাট DC অফিচ চাওক আপোনালোকৰ কিবা কেছ থাকিলে উকিল যদি লাগে ইয়াৰ পৰা আপুনি পাই যাব क्या हुआ जोश कम हो गया क्या सो इमान दूर जे साइकेल मारी आहिला 25 किलोमीटर सो किबा एक्सपीरियंस केनका लागिसे किबा कबा नेकी बहुत ভাল লাগিছে सो गुड मॉर्निंग एवरीवन आज হৈছে শনিবাৰ আৰু এতিয়া সময় হৈছে 4টা আৰু আমি কেইজনমান লগৰ মিলি আজি গৈ আছো আমি গোলাঘাট সাইকেল রাইড সো আমার গাঁৱৰ পৰা গোলাঘাট টাউনলৈ গৈ আছো সাইকেল রাইড আৰু প্ৰায় 25 কিলোমিটাৰ হ'ব ইয়াৰ পৰা গোলাঘাট টাউন আৰু অহা যোৱা মানে 50 কিলোমিটাৰ সো হেইটো আজি জীৱনত প্ৰথমবাৰ সাইকেল রাইড কৰিম আমি ইমান দূৰ ইয়াৰ পৰাতে আমি যাত্ৰা আৰম্ভ কৰিম সো হেইটো আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখাম আৰু আপোনালোকে আমাৰ যাত্ৰাত মানে জড়িত হৈ যাব সো ভিডিঅ'টো চাই থাকিব সো এতিয়া যাওঁ আমি ইয়াৰ পৰা আৰু ৰাস্তাত লগ পাই থাকিম আৰু ৰাতিপুৱাৰ গোলাঘাটখন কেনেকুৱা হেইবিলাক আপোনালোকক দেখাম আৰু কি দেখি পাওঁ আমি হেইবিলাক দেখাম সো ভিডিঅ'টো চাই থাকিব বাই বাই 1 hour later সো গাইস আমি এতিয়া বাগান চাৰিআলি পাৰ হলো আৰু প্ৰায় 15 মিনিট লাগিলে আমাৰ দৰিয়াৰ পৰা সো এতিয়া গৈ আছো আৰু লাহে আৰু ইফালে চাওক না কুঁৱলী ইমান বেছি ৰাতিপুৱা আয়া সো ইফালে ৰাইডাৰ কেনেকুৱা লাগিছে ৰাইড কৰি মজা আৰু ইফালে আমাৰ হেল্ল' কেনেকুৱা লাগিছে ৰাইড কৰি আজি ঐ মোক যাব দিয়া Oh my god यार तो गाइस कुकुर हमें खेदिले अरे पपट हो गया सो गाइस এতিয়া দেখিলে আপোনালোকে ৰাতিপুৱা ৰাইড কৰিলে বহুত প্ৰবলেম হৈ থাকে গাঁৱলীয়া ৰাস্তাৰ মাজত গ'লে কুকুৰবিলাক খেদে মানে সো এইটো এতিয়া খেদিলে সো একো না গৈ থাকো আমাৰ চাইকেল আছে ন আমাক কোনোৱে ৰখাবই নোৱাৰে পুৰা জোচ আছে আজি গৈ আছো গোলাঘাট টাউন সো এতিয়া গৈ থাকো আৰু ৰাস্তাত দেখাই দিম আমার গোলাঘাট এই দেখাম আপনার বহুতে মানে ইন্টারভিউ দিব নতুনকে দেখাই দিম চাই দেখিব চলো বাই বাই A few minutes later so guys আমি এটা পাই গলো বগৰী যেন পুলিচ ৰিজাৰ্ভ চেণ্টাৰ য'ত আমাৰ গোলাঘাটৰ পুলিচৰ ইণ্টাৰভিউবিলাক হয় ফিজিকেল সো সেইটো দেখাম আপোনালোকক বগৰী যেন ফিল্ড পামেই আৰু বেছিৰা এয়া এইফালে চাওক ইয়াতে আমাৰ গোলাঘাটৰ কিমানে দৌৰি চাকৰি পাই গ'ল ইয়াতে এইবাৰ বহুতৰে সপোন পূৰণ হৈ গ'ল এইখন ফিল্ডতে দৌৰি আৰু বহুতে থাকি গ'ল সো আপোনালোকে টেনশ্যন নল'ব আকৌ এবাৰ পূৰা 100% জোচেৰে চেষ্টা কৰিব নিশ্চয় পাই যাব সো এইটোৱে গৈ থাকোঁ আৰু A few minutes later তেল ভৰাবি নেকি আৰে পেট্ৰল পাম্পে বন্ধ আছে বেয়া জমনি বে সো তেল ভৰাব নালাগে আমাক অকল চাইকেলত গৈ থাকিলে হৈ গ'ল সো গাইছ আমি এটা গোলাঘাট টাউন পালোৱে বকুল নগৰ বুলি কয় এইখন আৰু আমি মানে একেবাৰে লোকেল নিচিনা চাইকেল চলাই আছোঁ ইয়াত সো আৰু 1.5 কিলোমিটাৰ আছে বাটা পইণ্ট সো বাটা পইণ্ট যাম আৰু লগ পাম সো আমাৰ ৰাতিপুৱাৰ গোলাঘাটখন ভালকৈ এক্সপ্ল'ৰ কৰাই দিওঁ আপোনালোকক চাওক এই চাফা চুটি হৈ গৈছে সো গাইছ এই চাওক আমাৰ গোলাঘাটত কিমান ডাঙৰকৈ জুবিনদাৰ ফটো লগা আছে এইফালে চাওক আৰু কুঁৱলী সো আমি গোলাঘাটৰ টাউনৰ মানুহবিলাকক হনুমান চালিচা শুনাই আছোঁ ৰাতি সো এক্সাইটেড সো আপোনালোকে আহিব গোলাঘাট ৰাতিপুৱা এক্সপ্ল'ৰ কৰিব মজা লাগিব মানে কি গোলাঘাট গৈ থাকোঁ अरे क्या हुआ जोश कम हो गया क्या जोश बहुत जोश है हमारे पास तो हम सो गाइस আমি এতিয়া গোলাঘাট চৰকাৰী বেদ বৰুৱা সো গাইস গোলাঘাট চৰকাৰী এইফালে চাওক মই নামটো ক'বই নোৱাৰিলোঁ সো লাইফলাইন আমাৰ ইমান ৰাতিপুৱা যদি চাইকেল ৰাইড কৰিম লাইফলাইন যাব নালাগে সো এইফালে চিধা সো
চ' ফাইনেলি গাইছ আমি চাইকেল ৰাইড কৰি আহি পাই গ'লোঁ গোলাঘাট টাউন আৰু এতিয়া আমি আছোঁ DC অফিচৰ ওচৰত আছোঁ ইয়াত DC অফিচ চ' গাইজ যিকোনো আমাৰ ডকুমেণ্টছ ওলাওঁ আমি ইয়াতে ওলাওঁ চ' এইফালে সহায়িকা অফিচ মানে DC অফিচ চ' ইয়াতে আমি মানে PRC কাৰ্ড চাৰ্টিফিকেট আৰু বাৰ্থ চাৰ্টিফিকেট যিবিলাক মানে পাৰ্চনেল ডকুমেণ্টছ চব ইয়াৰ পৰাই মই উলিয়াইছিলোঁ আৰু ইয়াত উলিয়ালে মানে এইটো চৰকাৰী হয় যাৰ কাৰণে মানে সোনকালে হৈ যায় আৰু কিছুমান ডকুমেণ্টছ ৰিকুৱায়াৰ মানে থাকে কিন্তু আমি সেইবিলাক দিব নোৱাৰোঁ চ' সেইবিলাক নহ'লেও মানে কিবা মানে আৰু এনেকুৱা কথা চথা পাতিলে ভালকৈ এপ্লাই কৰি দিয়ে বাইদেউ আছে মানুহবিলাক ষ্টাফবিলাক বহুত ভাল DC অফিচৰ আৰু এয়া আমাৰ গোলাঘাট DC অফিচ চাওক চ' আৰু এইফালে আমাৰ গোলাঘাট বেষ্ট এছ'চিয়েশ্যন মানে আপোনালোকৰ কিবা কেছ থাকিলে উকিল যদি লাগে ইয়াৰ পৰা আপুনি পাই যাব চ' ৰাতিপুৱা এনেকুৱাই গোলাঘাটৰ এইফালে আৰু যাম বাটা পইণ্ট ফালে এতিয়া চ' গৈ দেখাম আপোনালোকক চ' ইয়াত ফটো কপি মাৰি লওঁ অফ চ' গাইজ ফাইনেলি আমি গোলাঘাট টাউন পালোঁ আৰু এইফালে এইটো কি অফিচ হয় গোলাঘাট পৌৰসভা ছেকেণ্ড খামিলে চ' ছেকেণ্ড খামিল চ' সদায় আমি বাইক লৈ আহোঁ বা লাইন গাড়ীত আহোঁ কিন্তু আজি প্ৰথমবাৰ চাইকেল লৈ আহিছোঁ আৰু ইমান ৰাতিপুৱা মানে অহাই নাই আগত প্ৰথমবাৰ জীৱনত গোলাঘাট টাউন ইমান ৰাতিপুৱা চাইকেল লৈ আহিছোঁ ছেকেণ্ড খামি তলে আছে চুইকে ভৰা আছে আৰু ভাল লাগিছে ইয়াত ৰাতিপুৱাই মানে এনেকুৱা আমাৰ গাঁৱৰ পৰা টাউনলৈ আহিছোঁ কিন্তু আমাক মানে লগাই নাই যে আমি 25 কিলোমিটাৰ চাইকেল চলালোঁ এই লাগিছে নেকি হা ভৰি বিষাইছে নেকি চ' ভৰি বিষ কৰা নাই অলপ দেৰি পাছত কি হয় সিহঁতৰ ৰিয়েকশ্যনবিলাক ল'ম আৰু গাইছ এই মোৰ কেবটো চেঞ্জ হৈ গ'ল আপোনালোকে মন কৰিছে নাই গম নাপাওঁ এই আশিষৰ হয় আৰু NRL লগাই দিছোঁ NRL কাৰণ আমাৰ গোলাঘাটত বেছিভাগ মানে য'ত NRL মানে বস্তু ছাপ্লাই দিয়ে NRL বহুত বস্তুৰ ডেভেলপ কৰে আমাৰ গোলাঘাট টাউনখনত চ' এইফালেও আছে NRL লিখা আছে আৰু বাকীটো চেকপোষ্টবিলাকত NRLৰ লগো লগা থাকে ন সেইবিলাক সিহঁতি প্ৰভাইড কৰে সেইকাৰণে চ' এতিয়া এইটোৱে আৰু ৰিলেক্স কৰি আছোঁ কি মানুহ লাহে লাহে এতিয়া আৰু গাড়ী মটৰৰ শব্দ শুনিব পাইছোঁ আগতে চৰাই চিৰিকটিৰ মাত ৰাস্তাত শুনি পাইছিলোঁ আৰু এতিয়া যাওঁ বাটা পইণ্ট ফালে ফুৰি আহোঁ চলো হা গাড়ী ভিৰ লগা হ্যাঁ তো সেদিকে ঘূৰিলে মাত্ৰ পুৰা কাঁ ঘূৰিব গৈছে ন ঘৰ যাব তো মোকে ভয় খুৱাই নাই তো আমি ঘৰ নাযাওঁ এইফালে ফুৰিব যাওঁ গাড়ী कैसा चल रहा है धीरे धीरे গ্ৰন্থমেলা জিমা কিলে হোটেল দয়াং পাই গ'লোঁ দয়াং আছে লাগে নেকি চাফা কৰি আছে আমাৰ গোলাঘাট টাউনখন চাফা কৰি আছে চ' আপোনালোকে আহিলে মানে বহুত বেছি লেতেৰা কৰি দিয়ে প্লিজ গোলাঘাট আহিলে এনেকুৱা য'ত ত'ত জাবৰ জোথৰ পলিথিন বটল এইবিলাক নেপেলাব আৰু এইবিলাক ৰঙা হৈ গৈছে গোটেই একেবাৰে থুকি তামোল খাই থুকি শিখৰ খাই থুকি অৱস্থা বেয়া কৰি দিছে এনেকুৱা ভবাই নাছিলোঁ যে ৰাতিপুৱা হয় নেকি চ' গাইজ কাৰোবাৰ যদি ৰুম লাগে নাম্বৰ গেষ্ট হাউচ ইয়াত গোলাঘাট আহিলে ৰুম ল'ব পাৰিব প্ৰথমবাৰ এজনক গোলাঘাট ৰেলৱে ষ্টেচন দেখাবলৈ গৈছোঁ দেখা নাই আজিলৈকে বা চলো চ' ফাইনেলি গাইছ আমি গোলাঘাট টাউন আহি পালোঁ আৰু এতিয়া আহিছোঁ আমি গোলাঘাটৰ যিসকলে গোলাঘাট ৰেলৱে ষ্টেচন দেখা নাই আপোনালোকক দেখাইছোঁ গোলাঘাট ৰেলৱে ষ্টেচন তেওঁলোকে এইফালে চ' আহা অলপ এইফালে ফুৰি আহোঁ আৰু এইফালে এনেকুৱাই পৰিৱেশ
তো ইমান এটা ডাঙৰ নহয় ৰেলৱে ষ্টেচনখন বাকী আহি আছে আৰু আছে দেখাই দিছোঁ আপোনালোকক আৰু সেইফালে এখন ধুনীয়া মন্দিৰ আছে এতিয়া সময় হৈছে এতিয়া সময় দেখাই দিওঁ ন গোলাঘাট ৰেলৱে ষ্টেচন আৰু চাইকেল তাক চ' চাইকেল পাৰ্ক কৰি দিছোঁ এইফালে ভয় লাগি আছে আৰু এইফালে ক'ত যায় সিহঁতি এইফালে চ' গাইজ চবৰে ৰিভিউ এটা লৈ ল'ব ইমান দূৰ চাইকেল চলাই প্ৰথমবাৰ আহিছে কাক কেনেকুৱা লাগিছে এবাৰ সুধি চাওঁ চ' এভৰিৱান হেল্ল' এভৰিৱান শুনো মেৰি বাত চ' ইমান দূৰ যে চাইকেল মাৰি আহিলা 25 কিলোমিটাৰ চ' কিবা এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিছে কিবা ক'বা নেকি বহুত ভাল লাগিছে আজি আহি আৰু কি কম বাকীটো আমাৰ ৰাজ ভাই কিবা কবি ইমানটোৱে কৈছোঁ ভাল লাগিছে আহি পেলাই বহুত দিনৰ মূৰত আহিছোঁ ঠিক আছে য়েছ গাইছ তো 5:09 ହେଲା এতিয়া আৰু হা একো নাই তই হেৰি লগাই পাৰোঁ চ' এতিয়া 5:09 হ'ল আৰু চ' এতিয়া আমি যাবলৈ ওলালোঁ বাকী যাওঁ এতিয়া তো এতিয়া ইয়াৰ পৰা যাওঁ আৰু পেচাব লাগিছে ৰেলৱে ষ্টেচনটো এনেকৈ ইমান ডেভেলপ নহয় আমাৰ গোলাঘাট ৰেলৱে ষ্টেচনটো সোনকালে বনাব লাগে আৰু ডেভেলপ কৰিব লাগে আৰু